কিডনিত পাথৰ হৈছে নেকি? চিন্তা নকৰিব এতিয়া বিনা অপাৰেশ্যনত কিডনিৰ পৰা ওলাই পাথৰ। মোর নাম মানিকুদ্দিন শেখ, ডিস্ট্রিক্ট ধুবুরি ডিস্ট্রিক্ট, গাঁও খেদারপাট থেকে, বাংলাদেশ ভুটানের সামনে। মানে কিছুদিন আগে মেডিসিন নিয়ে গেছি, নিয়ে যাওয়ার পরে এই পাথর পাইছি। এখন আবার আইছি আমি। প্ৰতিবেদনটো শ্বেয়াৰ এটা কৰি হাজাৰ হাজাৰ ৰোগীয়ে চাবলৈ সুযোগ কৰি দিয়ক, যাতে ৰোগীসকল অতি কম খৰচত আৰু বিনা অপাৰেশ্যনত আৰোগ্য লাভ কৰিব পাৰে। আপুনি দীৰ্ঘদিনৰ পৰা কিডনিৰ তথা অন্যান্য বেমাৰত ভুগি আছে নেকি? অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে নেমছ ক্লিনিকে লৈ আহিছে সুখবৰ। মোৰ ঘৰ মাজুলীত। নগাঁৱত তাৰৰ ওচৰত নেমছত গৈ মই এইকেইটা মেডিচাইন খাই মই অকণমান এতিয়া পেচাবৰ দ্বাৰাই ষ্টন ওলাই অকণমান আৰোগ্য হৈছোঁ। এই ষ্টনকেইটা ষ্টন মোৰ ছাৰৰ ওচৰত এইবোৰ মেডিচাইন খাই আৰোগ্য হৈছোঁ, অকণমান পেচাবৰ দ্বাৰা ওলাইছে। ইটালিয়ান সাইন্টিষ্ট ডক্টৰ কাউণ্ট চিজাৰ মেট্ৰিয়ে আৱিষ্কাৰ কৰা ছাইড এফেক্টবিহীন ইলেক্ট্ৰপেথি ঔষধৰ দ্বাৰা বিনা অপাৰেশ্যনত কিডনি ষ্টনৰ পৰা আদি কৰি বিভিন্ন ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰিব। উক্ত ঔষধে অতি কম সময়ত ৰোগ নিৰাময় কৰিবলৈ সক্ষম হয়। স্যার, এওর নাম জাহেদা খাতুন, এওর কিডনির পাথর আছিল, এওর ঘর লখিমপুর। কিডনি স্টোনের কারণে নগাঁও নেমসের পৰা মেডিসিন খাইছিল। এবার মেডিসিন খাওয়াতেই পাথর সম্পূর্ণরূপে নির্মূল হয়। এই ঔষধটি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰোগীয়ে নেমছ ক্লিনিকৰ পৰা সেৱন কৰি আৰোগ্য লাভ কৰি আহিছে। দৰং আৰু ওদালগুৰিৰ ৰোগীসকলৰ সুবিধাৰ্থে প্ৰতি মাহৰ 1 তাৰিখে দৰং জিলাৰ শিলপৰীত অৱস্থিত নেমছ ক্লিনিকত ৰাতিপুৱা 10 বজাৰ পৰা বিয়লি 2 বজালৈ আমাৰ ইলেক্ট্ৰপেথি চিকিৎসা সেৱা লাভ কৰিব। যোগাযোগৰ নম্বৰ 7003476336 আৰু 9365142593 আৰু 8761899521। মুস্তাফিজুল খান, আমার কিডনির পাথর আছে। ইয়াৰ পৰা মেডিচিন খাই কিনি 15-20 মিনিট পিছত পেচাবটো ওলাইছে, পাথৰটো পৰিব। থেংক ইউ। নমস্কাৰ, এওর নাম মানিকুদ্দিন শেখ, এওর ঘর ডিস্ট্রিক্ট ধুবুরি, বাংলাদেশ বর্ডারের লগত, নিয়ারেস্ট বাংলাদেশ বর্ডারের লগতে একেবারে। এও কিডনি স্টোন আছিল। নগাঁও নেমসৰ পৰা মেডিচিন লোৱাৰ পিছত এবাৰ মেডিচিন খাওঁতে এইখিনি স্টোন ওলাই আহে। থেংক ইউ। মোৰ নাম ৰাহুল আমিৰ, ঘৰ পদমণি। কিডনি পাথৰ হৈছিল, এবাৰ মেডিচিন খাইছোঁ, এইখিনি পাথৰ ওলাইছে। একবাৰ মেডিচিন খাই এইখিনি পাথৰ ওলালে? মই এবাৰ খাইছোঁ, বেছি থেংক ইউ। বাদে ওলাই গৈছোঁ। এবাৰ এই মেডিচিন খাই এই পাথৰ ওলাই গ'ল।